ফাইনেলি বন্ধুসকল আজি দিনটোতে অসম চৰকাৰৰ ফালৰ পৰা যোনটো নেকি উজ্জ্বলা যোজনা অৰ্থাৎ চৰকাৰী ফ্ৰী গেছৰ ওপৰত আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল আপোনালোকক এতিয়া অতি সোনকালে আপোনালোক জানুৱাৰী মাহতে আপোনালোকে ফ্ৰীকৈ চৰকাৰৰ ফালৰ পৰা আপোনালোকে গেছ লাভ কৰিব। কিন্তু বন্ধুসকল আপোনালোক কোনসকল লোকে লাভ কৰিব তো বৰ্তমান সেই লিষ্টখন প্ৰকাশ পাইছে, অৰ্থাৎ চৰকাৰে সেই লিষ্টখন মুকলি কৰিছে। তো বন্ধুসকল আপোনালোকৰ যদি সেই লিষ্টখনত আপোনাৰ নামটো যদি আছে তো বন্ধুসকল আপোনালোকে জানুৱাৰী মাহতে আপোনালোকে চৰকাৰৰ ফালৰ পৰা ফ্ৰীকৈ গেছ চিলিণ্ডাৰ লাভ কৰিব। তো বন্ধুসকল আপোনালোকে এই লিষ্টখন কেনেধৰণে আপোনালোকে চেক কৰিব পাৰিব যে আপোনাৰ সেই লিষ্টত আপোনাৰ নামটো আছে নে নাই। তো বন্ধুসকল গোটেই প্ৰচেছটো গোটেই ভিডিঅ'টো আপোনালোকে এই ভিডিঅ'টোৰ পৰা জানিব পাৰিব। তো বন্ধুসকল আপোনালোকক মই সবিশেষ জনাম যে আপোনালোকে কেনেধৰণে আপোনালোকৰ মোবাইলৰ দ্বাৰা আপোনালোকে সেই লিষ্টখনত আপোনাৰ নামটো চেক কৰিব পাৰিব। আৰু লগতে বন্ধুসকল আপোনালোকে যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তো চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি থ'ব। তো যেতিয়া বন্ধুসকল এনেধৰণৰ খবৰবোৰ আহি থাকিব তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'বোৰ লাভ কৰিব। তো বলক বন্ধুসকল আপোনালোকক মই এতিয়া দেখুৱাইছোঁ কেনেধৰণে আপোনালোকে সেই লিষ্টখনত আপোনাৰ নামটো আছে নে নাই আপোনালোকে মোবাইলৰ পৰাই চেক কৰিব পাৰিব। তো সেইটো কাৰণে বন্ধুসকল আপোনালোকে প্ৰথমে আপোনালোকৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ আপোনালোকে অ'পেন কৰিব। তো বন্ধুসকল আপোনালোকে অ'পেন কৰাৰ পাছত আপোনালোকে ওপৰত চাৰ্চ বাৰত আপোনালোকে লিখিব, টাইপ কৰিব মাই LPG। তো আপোনালোকে তাৰ পৰা চাৰ্চ কৰিব। তো বন্ধুসকল আপোনালোকে চাৰ্চ কৰাৰ লগত আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পপ আপ অ'পেন হৈ আহিব। তো ইয়াতে বন্ধুসকল আপোনালোকে প্ৰথমত অপশ্যনত যোনটো নেকি আছে মাই LPG তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তো বন্ধুসকল আপোনালোকে যেতিয়াই এই অপশ্যনটোত ক্লিক কৰিব আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পেজ অ'পেন হৈ আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে যিহেতু আপোনাৰ সেই লিষ্টখন চাব বিচাৰিছে যে আপোনাৰ নামটো আছেনে নাই, তো সেইটো কাৰণে বন্ধুসকল আপোনালোকে এই ওপৰত যোনটো নেকি আপোনালোকে দেখিছে তিনিটা আপোনাৰ গেছৰ চিলিণ্ডাৰ দেখিছে, তো তাৰে ভিতৰত আপোনাৰ যিকোনো এটা চিলিণ্ডাৰত আপোনালোকে ক্লিক কৰিব লাগিব। তো বন্ধুসকল মই এটা ক্লিক কৰিছোঁ। তো বন্ধুসকল আপোনালোকে যিকোনো এটা চিলিণ্ডাৰত ক্লিক কৰাৰ লগত আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পেজ অ'পেন হৈ আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে ওপৰত কেইবাটাও অপশ্যন দেখিবলৈ পাইছে। তো ইয়াতে বন্ধুসকল এটা অপশ্যন ওলাব উজ্জ্বলা বেনিফিচিয়াৰী। তো আপোনালোকে অলপ ৱেইট কৰিব। তো এইটো স্ক্ৰল হৈ গৈ থাকিব। তো আপোনালোকে ৱেইট কৰিব। তো বন্ধুসকল আপোনালোকে ৱেইট কৰাৰ পাছত আপোনালোকে ইয়াত এটা অপশ্যন ওলাব। তো অপশ্যনটো আপোনালোকে দেখিছে উজ্জ্বলা বেনিফিচিয়াৰী। তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তো বন্ধুসকল আপোনালোকে এই অপশ্যনটোত ক্লিক কৰাৰ পাছত এতিয়া আপোনালোকে এনেধৰণৰ এটা পেজ অ'পেন হ'ব। তো ইয়াতে বন্ধুসকল আপোনালোকে প্ৰথমে আপোনাৰ ষ্টেটটো চিলেক্ট কৰিব লাগিব। তো বন্ধুসকল মই এতিয়া ষ্টেটটো চিলেক্ট কৰি লৈছোঁ। তো বন্ধুসকল আপোনালোকে ষ্টেটটো চিলেক্ট কৰাৰ পাছত আপোনালোকে দেখিছে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব লাগিব। তো আপোনাৰ যোনটো ডিষ্ট্ৰিক্ট হয় সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। তো বন্ধুসকল আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পাছত এতিয়া আপোনালোকে এটা কেপচা কোড দেখিছে ওপৰত, এই কেপচা কোডটো যেনেধৰণে আছে তো সেনেধৰণে আপোনালোকে ইয়াত টাইপ কৰি আপোনালোকে ছাবমিটত ক্লিক কৰি দিয়াৰ লগত আপোনালোকৰ সেই লিষ্টখন অ'পেন হৈ আহিব, যোনখন নেকি চৰকাৰৰ ফালৰ পৰা নতুনকৈ লিষ্ট মুকলি হৈছে। তো বন্ধুসকল আপোনালোকক মই এতিয়া দেখুৱাই আছোঁ। তো কেপচা কোডটো টাইপ কৰি ছাবমিটত ক্লিক কৰি আপোনালোকক মই এতিয়া দেখুৱাই আছোঁ। তো বন্ধুসকল আপোনালোকে কেপচা কোডটো টাইপ কৰাৰ পাছত আপোনালোকে ছাবমিটত ক্লিক কৰি দিব। তো বন্ধুসকল আপোনালোকে ছাবমিটত ক্লিক কৰি দিয়াৰ লগত বন্ধুসকল আপোনালোকে ইয়াতে দেখিছে আপোনালোকৰ ডিষ্ট্ৰিক্টৰ কিমানজন লোকৰ নাম আহিছে। তো এই লিষ্টখনত আপোনাৰ নামটো আছেনে নাই আপোনালোকে চাব পাৰিব। কিন্তু বন্ধুসকল আপোনালোকে এই আপোনালোকৰ পঞ্চায়তৰ ৱাইজত আপোনালোকে চাব নোৱাৰে। তো আপোনালোক গোটেই ডিষ্ট্ৰিক্টত কিমানজন লোকে লাভ কৰিছে, কিমানজনৰ নাম আহিছে তো গোটেইখিনি শ্ব' হ'ব। তো বন্ধু ইয়াতে আপোনালোকে চাব। তো প্ৰথম লিষ্টত যদি আপোনাৰ নামটো নাথাকে তো আপোনালোকে 2 নম্বৰ লিষ্টত ক্লিক কৰিব। তো 2 নম্বৰ লিষ্টটো অ'পেন হ'ব। তো ইয়াতো যদি আপোনালোকে নাম নাথাকে তো বন্ধুসকল আপোনালোকে এনেধৰণে দেখিছে 340টা পেজ আছে, অৰ্থাৎ 340টা আপোনালোকে লিষ্ট আছে। তো ইয়াতে বন্ধুসকল আপোনালোকে এনেধৰণে 1 2 3 4 এনেকৈ আপোনাৰ লিষ্টখিনি চেক কৰিব। তো তাৰ বাহিৰে আপোনালোকৰ উপায় নাই। তো আপোনালোকে এনেধৰণে চাব লাগিব। তো বন্ধুসকল আপোনালোকে ইয়াতে চাব আপোনাৰ নামটো ইয়াত আছেনে নাই। যদি বন্ধুসকল আপোনালোকে ইয়াত এই নামটো আপোনাৰ নামটো আছে তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে চিন্তা কৰিব নালাগে। তো যোনটো নেকি চৰকাৰৰ ফালৰ পৰা খবৰ আহিছে, যোনটো নেকি নটিফিকেশ্যন আহিছে যে আপোনালোকক জানুৱাৰী মাহতে আপোনালোকে সেই চৰকাৰৰ ফালৰ পৰা ফ্ৰী গেছ চিলিণ্ডাৰ প্ৰদান কৰা হ'ব যিসকল লোকৰ এই লিষ্টত নামটো থাকিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি আৰু এনেধৰণৰ খবৰবোৰ লাভ কৰিব বিচাৰে চেনেলটো লাইক এটা কৰি থ'ব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি থ'ব। যেতিয়া এনেধৰণৰ খবৰবোৰ আহি থাকিব তো প্ৰথমে বন্ধুসকল আপোনালোকৰ সেই ভিডিঅ'বোৰ লাভ কৰিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ।